যোৰহাট লোকসভা সমষ্টিত বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা নৱগঠিত ডিমৌ সমষ্টিত নাই কোনো উন্নয়ন সাংসদ তপন গগৈ বিধায়ক সুশান্তৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰিলে কোনো এজন জনপ্ৰতিনিধিয়ে লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু সাধাৰণ জনতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি ৰাজ্যৰ উন্নয়নৰ গংগা বোৱা বুলি ফিতাহি মাৰি অহাৰ সময়তে যোৰহাট লোকসভা সমষ্টিত দেখা গৈছে ওলোটা ছবি যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ তথা নৱগঠিত ডিমৌ সমষ্টিৰ পানীদিহিং মৌজাৰ বৰপথাৰ গাঁও ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে সাংসদ তপন গগৈ বিধায়ক সুশান্ত বৰগোহাঁই আৰু দেউৰী স্বায়ত্ত পৰিষদৰ সদস্য হিৰঞ্জী দেউৰীৰ বিৰুদ্ধে বিগত নিৰ্বাচনসমূহত পানীদিহিং মৌজাৰ ৰাইজক পকী দলং নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ আশ্বাস দি ভোট আদায় কৰিছিল এইসকল বিজেপি নেতাই বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত ভুলকৈ অঞ্চলটোৰ ৰাইজে হাত উজাৰি ভোট দি বিজেপিৰ প্ৰাৰ্থীসকলক জয়ী কৰাইছিল কিন্তু ৰাইজৰ এই জ্বলন্ত সমস্যা আজিও সমস্যা হৈ থাকিল এখন বাহৰ দলঙৰে সুদীৰ্ঘ সময় যাতায়াত কৰিবলগীয়া হোৱা তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ ৰাজ্য চৰকাৰক বাৰম্বাৰ এখন ভাল পকী দলঙৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই বিগত বৰ্ষত দেউৰী স্বায়ত্ত সাহিত্য পৰিষদৰ তৰফৰ পৰা এখন বাহৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও বাৰিষা অহাৰ লগে লগে ৰাজ্যৰ সমস্যা বৃদ্ধি পায় উল্লেখ্য যে প্ৰায় 50 মিটাৰ দীঘল বাহৰ দলংখন এতিয়া অতি বিপজ্জনক হৈ পৰিছে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে ৰাজ্যৰ প্ৰতিনিধি কেইজনক আবেদন কৰি ভাগৰি পৰা ৰাইজে সমাগত লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা অঞ্চলটোত ভৰি দিয়া নাই সাংসদ তপন গগৈ কম থাকে আমাৰ নাৱৰ পৰাই মানে যাতায়াতটো মানে কৰা ব্যৱস্থা কৰা হয় বিধায়কক আমি বহুতবাৰ ক'লোঁ আমাৰ সুশান্ত ক'লোঁ আৰু কুশল দুইছা ক'লোঁ অকল কোৱাই হয় আমাৰ এই দলংখনৰ বিষয় লৈ একো তেখেতলোকে মানে গুৰুত্ব নিদিয়ে তপন গগৈ একো গুৰুত্ব দিয়া নাই তেখেতকো জনোৱা হ'ল গুৰুত্ব দিয়া নাই কাগজ পত্ৰ দিয়া হ'ল এইবাৰতো আমি প্ৰতিবাৰে এতিয়া দেউৰী পৰিষদকো কৈছোঁ যে আমাক যেনে তেনে দলংখন পোষ্টকেইটা হ'লোঁ আমাক পকা ব্যৱস্থাটো কৰি দিয়ক বাকীবোৰ আমি বাঁহৰে হওক বা কাঠেৰে হেৰি কৰি আমি বাকী ব্যৱস্থাটোক নিজে নিজে মানে কৰি ল'ম এনেকৈ বুলি আমাৰ আলোচনা এটা হৈছে আমিতো বৰ্তমান এতিয়া গৌৰৱটো আমি চিন্তা কৰিছোঁ কাৰণ আমাৰ এতিয়া যিখন চৰকাৰ দেখিছোঁ কৰিতো এই বিষয় লৈ আমাৰ অসুবিধাই হৈছেগৈ গতিকে এতিয়া বৰ্তমান আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰে কোৱা নাই তেখেতক আমি যি ব্যৱস্থাৰে পাওঁ তেখেতক আমি চিন্তা এটা কৰি আছোঁ ডিমৌৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV লাইভ